ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 2 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি দুপৰীয়া 1:11 পৰ্যন্ত। তাৰপিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:59 পৰ্যন্ত। তাৰপিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:21 পৰা 10:59 পৰ্যন্ত, আকৌ 11:43 পৰা 12:20 পৰ্যন্ত, আকৌ 2:15 পৰা 3:43 পৰ্যন্ত, আকৌ 4:47 পৰা 5:10 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ বহুত ভালদৰে আপুনি কটাব পাৰিব, কাৰণ আপোনাৰ আজি সপোন এটা বাস্তৱায়িত হ'বলৈ গৈ আছে আৰু সেইটো লাভ কৰিবলৈ আপুনি মাত্ৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম বজাই ৰাখিলেই সেইবোৰত সফলতা পাব পাৰিব। কোনো ধৰণৰ আপোনাৰ বাধা নাথাকে, কোনো ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহয়। আপুনি ভালদৰে আগুৱাই যাব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে ভাল ফলাফল লাভ কৰি তেওঁলোকে পিছৰ পৰ্যায়লৈ আগবাঢ়িবলৈ সক্ষম হ'ব। তেওঁলোকৰ ধৈৰ্য আৰু সংযমতাৰ ফলত তেওঁলোকে আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ আজি অধিকাংশই কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপোনাৰ অন্যান্য কামৰ লগতে ব্যক্তিগত কামতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গতিকে অধিক দায়িত্ব লোৱাৰ পৰিৱৰ্তে আপুনি মানা কৰিবলৈ শিকক, কাৰণ নিজৰ কামতো আপুনি গুৰুত্ব দিব লাগিব, যিহেতু সেইকাৰণে আপুনি নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰিবলৈ যত্ন কৰিব। এলাহ আৰু অসাৱধানতাৰ পৰা আজি আঁতৰত থাকক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এলাহে সকলো কাম বিনষ্ট কৰিব পাৰে। সেইবাবে সতেজতা ৰাখিব স্বভাৱত আৰু লগতে আগবাঢ়ি যাবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে কোনো কাৰণতে অসাৰ কাম কাজত সময় নষ্ট কৰি তেওঁলোকৰ নিজৰ যি ক্ষমতা সেইবোৰৰ লগত আপোচ কৰাটো তেওঁলোকৰ ভাল নহ'ব। গতিকে নিজৰ কামবোৰ ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত হ'ব। আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলক, কাৰণ আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল উন্নতি কৰিবলৈ গৈ আছে আৰু নতুন অৰ্ডাৰ আদি পোৱাৰো পূৰ্ণ সম্ভাৱনা থাকিব। সেইবাবে আপোনাৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ কঠোৰ পৰিশ্ৰমে আজি আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলেও আপোনাৰ কামত সম্পূৰ্ণ মনোযোগো দিব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই। মাথো আপুনি যদি কিবা কাৰণত আভ্যন্তৰীণ ক্ষেত্ৰত পৰিৱৰ্তন কৰিব বিচাৰে তেনেহ'লে সেইবোৰ কৰি ল'লে আপোনাৰ আৰু অধিক উন্নতি দেখা যাব। নিয়োজিত লোকসকলৰ লগত জড়িত আজি কামবোৰ তেওঁলোকে ভালদৰে সমাপন কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকক প্ৰশংসা কৰিব। গতিকে নিজৰ কামবোৰ ভালদৰে কৰক, ইয়াৰ ফলত আপোনাৰ সুযোগ বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ পৰিৱেশ আজি সুখ আৰু শান্তিৰে ভৰা অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে ইজনে সিজনৰ ওপৰত ভালদৰে আপোনালোকে বিশ্বাস ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি আপোনাৰ আজি কিবা সফলতাৰ কথা কয় বা আপোনালোকে তেওঁলোকক অৱগত কৰে, তেওঁলোকে আজি সুখেৰে আপোনালোকৰ ঘৰখন উপচাই তুলিব আৰু সকলো সদস্যই আনন্দিত হ'ব। লগতে আপোনাৰ বয়োজ্যেষ্ঠসকলেও বহু ধৰণৰ গৌৰৱ অনুভৱ কৰিব আৰু আপোনাক আশীৰ্বাদো দিব যাতে আপুনি আগুৱাই যাব পাৰে। সেইবাবে সৰু হওক ডাঙৰ হওক আপোনাৰ যি সফলতা আহে সেইবোৰ আপোনালোকে পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ শিকক। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হ'ব আৰু লগতে ইতিবাচকভাৱে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে এক ভাল সুযোগ পাইছে। গতিকে আপোনাৰ বিবাহ সম্পৰ্কে পৰিয়ালৰ লগত কথা পাতিবলৈ যত্ন কৰক, কাৰণ এইখিনি সময় আপোনাৰ উপযুক্ত সময় আপোনাৰ বিবাহ সম্পৰ্কে কথা পাতিবলৈ। সেইবাবে সকলো সদস্যৰ সৈতে আপুনি এই কথা অৱগত কৰাওক, যাতে পৰিয়ালৰ লোকে আপোনালোকৰ যি সিদ্ধান্ত হৈছে সেইবোৰ আপোনালোকৰ ল'বলৈ সোনকালে সক্ষম হয়। সেইবাবে আপুনি দেৰি নকৰি এই কথা আপুনি অৱগত কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি
পাব আৰু লগতে আপোনাৰ প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপুনি ইতিবাচক মনোভাৱ ৰাখিলে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। সেইবাবে আপোনাৰ ৰুটিন বজাই ৰাখক আৰু লগতে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ পাৰিবাৰিক আৰু সামাজিক অনুষ্ঠানত উপস্থিত থকাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা পাব আৰু লগতে সন্মানো বৃদ্ধি পাব। পৰিয়ালৰ লোকেও আজি আপোনাৰ লগত মজা কৰি ভাল পাব আৰু সকলোৱে আনন্দ বোধ কৰিব। আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য মানুহৰ আগত আজি প্ৰকাশ পাব আৰু ইয়াৰ ফলত মানুহ আপোনাৰ ওপৰত আপ্লুত হ'ব। ঘৰৰ সংস্কাৰ কৰাৰ পৰিকল্পনা কৰা হ'ব আৰু আপোনাৰ ঘৰৰ পৰিৱেশো আজি ইতিবাচক হোৱা যেন দেখা পাব। আপুনি বিৰক্তিকৰ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ হ'লে আপোনাৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু কাম কৰি সতেজতাও অনুভৱ কৰিব। গতিকে আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে বা যিবোৰ আপুনি কৰি ভাল পায় সেইবোৰ কামত কিছু সময়ৰ বাবেও আপুনি নিয়োজিত হ'বলৈ চেষ্টা কৰিব। আজি আপুনি খৰখেদা বা অসাৱধান হোৱাটো উচিত নহ'ব। সেইবাবে আপুনি নিজৰ কাম কৰি যাওক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সহজে সম্পন্ন হ'ব আৰু লগতে আজি আপোনাৰ সন্তানৰ কাম কাজৰ ওপৰতো চকু ৰাখিব লাগিব। তেওঁলোকক আপুনি ভাল পৰামৰ্শ দিলে তেওঁলোকে ভাল দিশত আগুৱাব পাৰিব। কোনো ধৰণৰ তেওঁলোকৰ সমস্যা নাথাকিব। তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিবলৈ চেষ্টা কৰক, কাৰণ সিহঁতে যাতে আপোনাৰ সকলো কথা ভাঙি পাতি ক'বলৈ সক্ষম হয়। অন্যথা তেওঁলোকৰ যদি মনত ভয় থাকে তেনেহ'লে তেওঁলোকৰ মনত যি শংকা থাকিব সেইবোৰ কেতিয়াও আঁতৰি নাযায়। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলক যাতে আপুনি তেওঁলোকক সঠিক দিশত আপুনি লৈ যাব পাৰে। আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। সেইবাবে বাজেট অনুসৰি চলিব যাতে আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি আনিব লাগিব। সেইবাবে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিক ধন বিনিয়োগ কৰাটো ভাল হ'ব। গতিকে আপুনি বেছিভাগ খৰচ যদি বিজ্ঞাপনৰ ক্ষেত্ৰত কৰে তেনেহ'লে নতুন চুক্তি আদি অহাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। নিয়োজিত লোকসকলৰ আজি কৰ্মবোজা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে আৰু লগতে মানসিক অশান্তিও থাকিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে আপোনাৰ কামৰ বোজা আপোনাৰ সহকৰ্মীৰ সৈতে ভাগ বতৰা কৰি ল'বলৈ। এনে কৰিলে আপোনালোকৰ কামৰ গতি ভাল হ'ব আৰু লগতে কামবোৰো সোনকালে সমাপ্ত হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি লঘু তৰ্ক বিতৰ্ক আদি হ'ব পাৰে। গতিকে এই বিষয়ে বেছি আপুনি মানসিক চাপ নল'ব। অতি সোনকালে আপোনালোকে পাৰস্পৰিক সম্পৰ্কৰে অনুকূল কৰি তুলিবলৈ আপোনাৰ পৰিস্থিতি সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালতো এক ভাল প্ৰতিফলন দেখা পাব, কাৰণ পৰিয়ালৰ ক্ষেত্ৰত যদি আপোনালোকে দুয়োজনে একেলগে আগবাঢ়ে আৰু ভালদৰে পৰিচালনা কৰে তেনেহ'লে সকলো সদস্য সুখী হ'ব আৰু লগতে আজি পৰিয়ালত যদি আপুনি নতুন বস্তু এটা আনিবলৈ চেষ্টা কৰে তেনেহ'লে সকলো সদস্যই ইয়াৰ প্ৰতি সঁহাৰি জনাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সন্মানো বৃদ্ধি পোৱা দেখা যাব। সেইবাবে পৰিয়ালৰ বাবেও আপুনি কিছু সময় দিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে ভাল সময় কটাওক। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু ঘৰতে আজি আপোনালোকৰ আত্মীয় অহাৰো সম্ভাৱনা আছে। গতিকে আত্মীয়ৰ সৈতে আপোনালোকৰ কিছু তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়খিনি অলপ সাৱধান হ'ব লাগিব, কাৰণ নহ'লে পৰিয়ালৰ ক্ষেত্ৰত ইয়াৰ বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ মাজত আপুনি সংযমতা বজাই ৰাখক যাতে কোনো কাৰণতে আপোনালোকে এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব, কিন্তু তথাপিও আপোনালোকে অলপ সাৱধান হ'ব লাগিব যাতে ৰাজহুৱা স্থানত আপোনালোকৰ কোনো ধৰণৰ মানহানি নহয়। আয়ুৰ্বেদিক বস্তু খাদ্যৰ তালিকাত নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ অভিযোগ আছে সেইবোৰ নোহোৱা হ'ব। সেইবাবে আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। লগতে আপোনালোকে শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে দৈনিকভাৱে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নতুন আশাৰে দিনটো আৰম্ভ হ'ব। গতিকে আপোনাৰ কঠিন পৰিস্থিতি ইতিবাচক চিন্তা আৰু প্ৰজ্ঞাৰে সমাধান কৰিব পাৰিব আৰু আপুনি সম্পূৰ্ণ আত্মবিশ্বাসীও হৈ পৰিব। গতিকে নিজৰ দিনটো আপুনি ভালদৰে কটাবলৈ আজিৰ দিনটো ভাল। গতিকে আপুনি এই ক্ষেত্ৰত ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰক। পৰিয়ালৰ সৈতে আপোনাৰ পুনৰ মিলনৰ কাৰ্যসূচী আজি পৰিকল্পনা কৰিব পাৰে। ইয়াৰ জৰিয়তে সকলো পৰিয়ালে
আজি আনন্দ লাভ কৰিব আৰু লগতে সকাহ অনুভৱ কৰিব। কাল্পনিক কথাত আজি একেবাৰে গুৰুত্ব নিদিব, কেৱল মাত্ৰ সত্যতহে বিশ্বাস কৰিব। তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে আৰু কোনো ধৰণৰ আপোনাৰ সমস্যাৰো সৃষ্টি নহয়। অপ্ৰয়োজনীয় খৰচৰ বাবে কিছু উদ্বিগ্নতা আহিব পাৰে, তথাপিও আপুনি যদি বাজেট ভালদৰে যত্ন লয় তেনেহ'লে আপোনাৰ এইবোৰ ক্ষেত্ৰতো সমস্যা নাইকিয়া হৈ যাব। আন কাৰোবাৰ বাবে আপোনাৰ ঘৰত শান্তি বিঘ্নিত হ'ব পাৰে, গতিকে আপোনাৰ নিজৰ মাজত সমন্বয় বজাই ৰখাত আপুনি চেষ্টা কৰিব আৰু কোনো কাৰণতে যাতে অন্য ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, অন্যথা আপোনাৰ পৰিয়ালত কিবা অশান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক বিষয়ত আজি কিছু প্ৰত্যাহ্বান আহিব পাৰে, তথাপিও আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব, কাৰণ বেলেগৰ যদি আপুনি পৰামৰ্শ গ্ৰহণ কৰি আজি আগবাঢ়ে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ ওপৰতে বিশ্বাস ৰাখি চলক আৰু নিজৰ সিদ্ধান্ততে অটল থাকক। আৰু কৰ্মচাৰীসকলকো আপুনি নিজৰ কামত মনোনিৱেশ কৰাবলৈ আপুনি যত্ন ল'ব লাগিব, সিহঁতৰ কামৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱিত হ'ব পাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে আজি ভাল সম্পৰ্ক গঢ়ি তোলাৰ ফলত তেওঁলোকে আজি ভাল প্ৰভাৱ দেখিব আৰু নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে আজি সকাহ অনুভৱ কৰিব আৰু নিজকে আপুনি লৈ গৌৰৱবোধো কৰিব। বিবাহিত জীৱনত পাৰস্পৰিক সমন্বয়ৰ অভাৱ ঘটিব পাৰে, কিন্তু একেলগে আপোনালোকে ইয়াৰ সমাধান উলিওৱাত সফল হ'ব আৰু ইয়াৰ ফলত পৰিয়ালত পুনৰ আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলাপ্ৰীতিৰে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালত কোনো ধৰণৰ বিসংগতি নেদেখে। কিন্তু মনত ৰাখিব, কোনো কাৰণতে যাতে আপোনাৰ বাহিৰা ব্যক্তিৰ পৰা হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কোনো ব্যক্তিকে আপোনালোকে বিশ্বাসত নল'ব। কেৱল মাত্ৰ পৰিয়ালৰ সদস্যসকলৰহে কথা আপুনি বিশ্বাসত ল'ব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকে ধুনীয়াকৈ পৰিয়াল ব্যৱস্থাটো ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি তিক্ততা আহিব নিদিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে সম্পৰ্ক অৱনতি ঘটায় তেনেহ'লে ইয়াৰ সমাধান পোৱাত অলপ জটিল হ'ব পাৰে। সেইবাবে প্ৰেমৰ সংগীৰ সৈতে ভালদৰে আপুনি কটাবলৈ যত্ন কৰিব আৰু বিশ্বাস ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অত্যাধিক ভাগৰুৱা আৰু বিষৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে, গতিকে কামৰ লগতে আপুনি উপযুক্ত জিৰণি ল'ব আৰু খাদ্যাভ্যাস আপুনি সুসংগঠিত কৰি ল'বলৈ যত্ন কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকে আজি নিজৰ বন্ধু বান্ধৱী আৰু আত্মীয়ক লগ পাই আজি সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ ব্যক্তিগত কথা আপুনি প্ৰকাশ কৰাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। আজি আপোনাৰ বিৰোধীসকলে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, মাথো আপোনাৰ আত্মবিশ্বাস আৰু সাহস মজবুত কৰি ৰাখক। সেইবাবে আজিৰ দিনটো আপুনি ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব লাগিব। নিজকে আপুনি ইতিবাচক কৰি ৰাখিবলৈ সকলো ক্ষেত্ৰতে চেষ্টা কৰিব। আজি আপোনাৰ আয়ৰ লগত খৰচো বৃদ্ধি পাব, গতিকে আপোনাৰ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। কেতিয়াবা আপোনাৰ অত্যাধিক খৰখেদাৰ বাবে কিছুমান কাম নষ্ট হ'ব পাৰে, গতিকে আপুনি নিজকে শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু সংযমতা বজাই ৰাখিব। এনে কৰিলে কামবোৰ আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰিব পাৰিব আৰু কামবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। সৰু সৰু কথাত বিচলিত হোৱাটো আপোনাৰ স্বভাৱত থাকিব, সেইবাবে আপোনাৰ বৰ্তমান সময়খিনিত ধৈৰ্য আৰু শান্তিৰে কটাবলৈও যত্ন কৰিব লাগিব আৰু যিমান পাৰে সৰু সৰু কথাবোৰ আওকাণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত চলি থকা কামৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নতুন কাম আৰম্ভ কৰাৰ বাবেও ভাল সময়, গতিকে আপুনি যদি ক'ৰবাৰ পৰা নতুন কাম লাভ কৰে তেনেহ'লে সেইবোৰ কাম আৰম্ভ কৰি দিয়াটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব। আৰু ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে আপোনাৰ প্ৰতিযোগিতা আজি হ'ব পাৰে, গতিকে আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰক, লগতে আপোনাৰ কৰ্মচাৰীসকলকো ভালদৰে মনোনিৱেশ কৰাবলৈ যত্ন কৰক। তেওঁলোকৰ কামৰ ভাগ বতৰা ভালদৰে কৰি দিয়ক, ইয়াৰ ফলত আপুনি কোনো ধৰণৰ বিসংগতি নেদেখে আৰু লগতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো আপুনি জয়ী হ'ব পাৰিব। চৰকাৰী চাকৰি কৰা লোকসকলে আজি চৰকাৰী ভ্ৰমণৰ অৰ্ডাৰ পাব পাৰে আৰু অতি শীঘ্ৰে তেওঁলোকে নিজৰ কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব আৰু লগতে ভ্ৰমণৰ কাৰণেও প্ৰস্তুতি চলাব লাগিব। আপোনাৰ অতি সোনকালে বদলি হোৱাৰো সম্ভাৱনা থাকিব আৰু বদলিৰ সন্দৰ্ভত কোনো খবৰ পোৱাৰ ফলত আপোনাৰ আজি মানসিক শান্তিও লাভ কৰিব পাৰিব।
আজি আপুনি পৰিয়ালৰ সৈতে বজাৰ কৰি কিছু সময় কটালে সম্পৰ্কত অধিক সুখদায়ক হৈ পৰিব আৰু পৰিয়ালৰ লোকেও আপোনাৰ ওপৰত বিশ্বাস জাগিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে একেলগে চলিবলৈ যত্ন কৰক আৰু পৰিয়ালত আজি সৰু সৰু বিবাদৰো সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে সেইবোৰ চেষ্টা কৰিব লাগিব অতি সোনকালে সমাধান কৰি ল'বলৈ। কোনো কাৰণতে আপুনি মনত ইগ' ভাৱ নানিব বা অহংকাৰ নানিব, কাৰণ পৰিয়ালৰ সদস্যসকলক একত্ৰিত কৰিবলৈ আপোনাৰ এই দায়িত্ব থাকিব। গতিকে আপুনি ভালদৰে যদি দায়িত্ব পালন কৰে তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থা অতি শীঘ্ৰে আকৌ মধুৰতাপূৰ্ণ হৈ উঠিব। গতিকে পৰিয়ালৰ ভালৰ বাবে আপুনি আজি পৰিয়ালৰ এক শুভ অনুষ্ঠানৰো আয়োজন কৰক। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব, লগতে তেওঁলোকেও অনুষ্ঠানত আগভাগ ল'ব যাতে অনুষ্ঠানটো ভালদৰে সফল হয়। গতিকে এনেধৰণৰ কাৰ্যকলাপত আপুনি আজি জড়িত হওক আৰু পৰিয়ালৰ সকলো সদস্যক লৈ আপুনি চলিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্ক আজি পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ অলপ নেতিবাচক প্ৰভাৱো পৰিব পাৰে, গতিকে সাৱধান হ'ব আৰু সম্পৰ্ক স্থাপনত আপুনি অলপ সতৰ্ক হ'ব লাগিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। ডিঙি আৰু বুকুৰ লগত জড়িত কিবা সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি মাটি গাড়ী আদি ক্ৰয় কৰাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে যদি আজি এইবোৰ ক্ৰয় কৰে তেনেহ'লে আপোনালোকে আনন্দ লাভ কৰিব আৰু লগতে পৰিয়ালতো আপোনালোকৰ সুখৰ সৃষ্টি হ'ব। বৈজ্ঞানিক চিন্তাৰ প্ৰগতিৰ ইচ্ছাই আজি আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব, গতিকে আপোনাৰ চিন্তাধাৰা পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক আৰু বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপুনি ল'বলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ কামবোৰ আজি সফলতা লাভ কৰিব আৰু লগতে নিজৰ স্বভাৱতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছে তেনেহ'লে সেইটো আজি আগবাঢ়ি যাব, কিন্তু আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোককো এই ক্ষেত্ৰত জড়িত কৰক, তেতিয়া অতি সোনকালে আপুনি এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ দ্বাৰা আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব আৰু বহু কামত তেওঁলোকে সহায়ো আগবঢ়াব। কোনো সমস্যা হ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো সঠিক হ'ব আপোনাৰ। খৰচ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথা মনত ৰাখি চলিব, অন্যথা আপোনাৰ কঠিন পৰিস্থিতিত মনোবল কমি যাব পাৰে আৰু আৰ্থিক দিশতো আপুনি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক কামৰ আজি আয়োজন হ'ব, বিত্তৰ সৈতে জড়িত সমস্যাসমূহ সমাধান পাব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভালদৰে মনোনিৱেশ কৰক আৰু লগতে যদি আপুনি অংশীদাৰিত্ব ব্যৱসায়ত জড়িত হ'ব বিচাৰিছে তেনেহ'লে বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত জড়িত হোৱাটো ভাল নহ'ব, কাৰণ কিছু বিসংগতিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। নতুন কামৰ বাবে চেষ্টা কৰা লোকসকলে আজি ভাল কামৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন স্বাভাৱিক হৈ থাকিব, কিন্তু আপোনালোকে ঘৰৰ ক্ষেত্ৰত অলপ মনোযোগ দিব লাগিব, কাৰণ ঘৰৰ কোনো সদস্যৰ উত্তেজিত হোৱাৰ ফলত আজি ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। সেইবাবে সকলো সদস্যই একত্ৰিত হৈ আপোনালোকে সেই সদস্যজনক বুজাবলৈ চেষ্টা কৰিব যাতে ঘৰৰ পৰিৱেশ কোনো কাৰণতে বেয়া নকৰিবলৈ, কাৰণ এবাৰ যদি ঘৰৰ পৰিৱেশ বেয়া হয় তেনেহ'লে আপোনালোকৰ সকলো সদস্যৰ মাজত থকা যি ঘনিষ্ঠতা সেইবোৰ নাইকিয়া হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কোনো কাৰণতে আপোনালোকে উত্তেজিত নহ'ব। পাৰিলে যিমান পাৰে বুজাবলৈ চেষ্টা কৰিব। কিবা সমস্যা হ'লে সকলো সদস্যই মিলিত হৈ সেইবোৰ সমাধান কৰি ল'লে আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। গতিকে পৰিয়াল আৰু ব্যৱসায় আৰু আপোনাৰ কৰ্মজীৱন এইকেইটাত ভাৰসাম্য ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এইবোৰত যদি আপোনাৰ অশান্তিৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ সকলো ক্ষেত্ৰতে অশান্তি দেখা পাব। যিমান সোনকালে পাৰে এইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ ভাল প্ৰভাৱ দেখা পাব। ইজনে সিজনক বিশ্বাস কৰিব আৰু লগতে সৎ হৈ চলিব, তেতিয়াহ'লে কোনো ধৰণৰ আপোনালোকৰ বিসংগতি দেখা নাপায়। কঁকাল আৰু পেটৰ বিষৰ সমস্যা আজি আপোনাক আমনি কৰিব পাৰে, গতিকে এই সময়ত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো ভাল হ'ব আৰু মাজে সময়ে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে খাদ্যাভ্যাসো ভাৰসাম্য বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু কোনো ধৰণৰ আপোনালোকৰ প্ৰভাৱো দেখা নাপায়। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ সন্তোষজনক অৱস্থাত আছে, গতিকে আপুনি আজি সুযোগবোৰ লাভ কৰিবলৈ হ'লে আপুনি সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব।
আৰু আজি আপুনি মানসিকভাৱে শিথিলতা পাবলৈ হ'লে আপোনাৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু লগতে সফলতাও লাভ কৰিব পাৰিব। বিশেষকৈ মহিলাসকলে আজি নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ বাবে কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ গৈ আছে। গতিকে তেওঁলোকৰ মনোবল আজি বৃদ্ধি পাব আৰু লগতে তেওঁলোকৰ আয়ৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে। সহজ স্বভাৱ বজাই ৰাখক আৰু লগতে নিজৰ বিষয়ে চিন্তা কৰিবলৈও কিছু সময় লওক। নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ যিবোৰ কঠিন প্ৰশ্ন উদয় হৈছে মনত, সেইবোৰতো আপুনি সফলতা পাবলৈ সক্ষম হ'ব। কেতিয়াবা আপোনাৰ খঙাল স্বভাৱটোৱে লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰি স্বভাৱত কোমলতা বজাই ৰাখিবলৈ চেষ্টা কৰক। কথা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। এনে কৰিলে আপোনালোকৰ মাজত সংযমতা বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কামত আজি গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ আজি ভাল সুযোগৰ সৃষ্টি হৈছে। গতিকে আজি আপোনালোকৰ অলপ কষ্ট কৰিলে আপোনালোকে সফলতা পাব আৰু লগতে নতুন তথ্য আহৰণ কৰিব পাৰিব। ব্যৱসায়ৰ কাম কাজৰ ধৰণত সলনি কৰাৰ চেষ্টা কৰক, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি নতুনত্ব নানে তেনেহ'লে আপোনালোকৰ নতুন চুক্তি আদি পোৱাত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নতুন কিবা এটা কৰাৰ আপোনাৰ প্ৰচেষ্টা কিছু পৰিমাণে সফল হ'ব, কিন্তু বিত্তীয় সম্পৰ্কীয় বিষয়ত আজি কাকো বেছি বিশ্বাস নকৰিব আৰু নিজৰ প্ৰতি অধিক মনোযোগ দিব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নতি কৰিবলৈ হ'লে আপোনাৰ নিজৰ প্ৰচেষ্টাও গুৰুত্বপূৰ্ণ হ'ব। সম্পত্তিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক অৱস্থাত থাকিব। গতিকে এই ক্ষেত্ৰতো আপোনালোকে আজি মনোযোগ দিব। কৰ্মচাৰীসকলৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল স্থাপন কৰিলে তেওঁলোকে আপোনালোকক ভাল পৰামৰ্শ আদি দিয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যপ্ৰণালী ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। তেওঁলোকে সহকৰ্মীক আজি সহায় কৰিব লগা হ'ব পাৰে। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু ভৱিষ্যতেও আপোনালোকে বহু ভাল কাম একেলগে কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আকৌ সুখদায়ক আৰু মৰম লগা হৈ পৰিব। গতিকে আপোনালোকৰ ব্যক্তিগত জীৱনত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰিব, নহ'লে ইয়াৰ প্ৰভাৱ আপোনালোকৰ পৰিয়ালতো পৰে। সেইবাবে যত্ন কৰিব সকলোকে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ, সকলোৰে সৈতে ভালদৰে আপোনালোকে চলিবলৈ, যাতে আপোনালোকৰ পৰিয়ালত সদায় সুখদায়ক সময় কটাব পাৰে আৰু সকলোৰে সৈতে আপুনি মিলাপ্ৰীতি বজাই ৰাখিব পাৰে। ঘৰত আজি বয়োজ্যেষ্ঠসকলৰ লগতো আপুনি আজি কথা বতৰা পাতক, আলোচনা কৰক, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক। এনে কৰিলে তেওঁলোকৰ মানসিক শান্তি লাভ কৰিব আৰু আপোনাক তেওঁলোকে আশীৰ্বাদো দিব যাতে আপুনি আগুৱাই যাব পাৰে। সেইবাবে পৰিয়ালৰ সৈতেও আপুনি ভালদৰে মিলাপ্ৰীতি ৰাখিবলৈ চেষ্টা কৰিব, সকলোকে ভালদৰে ৰাখিবলৈ যত্ন কৰিব। কোনো যদি সমস্যা হয় সকলোৱে আপোনালোকে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুন্দৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব, কাৰণ উত্তেজনাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দুয়োজনে আপোনালোকে সমস্যাবোৰ সমাধান কৰাত বেছি গুৰুত্ব দিব, কিন্তু শান্তিপূৰ্ণভাৱে আপোনালোকে এইবোৰ কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে যাতে আপোনালোকে খং নকৰে বা স্বভাৱত আপোনালোকে কোনো ধৰণৰ উত্তেজিত হৈ নপৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। আজি আপোনাৰ ব্যস্ততাপূৰ্ণ ৰুটিনৰ ফলত আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে। সেইবাবে আপুনি তৎক্ষণাত যদি চিকিৎসাৰ ব্যৱস্থা কৰে এই ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব আৰু কোনো ধৰণৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব, নহ'লে এনে কৰিলে আপোনালোকৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি কামৰ লগতে আপুনি উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত নিজৰ কাম বুদ্ধিমান ৰূপে কৰক, কাৰণ আপুনি আৱেগিক হৈ নিজৰ ক্ষতি কৰিব পাৰে। সেইবাবে নিজকে আপুনি ইতিবাচক হিচাপে ৰাখি আগবাঢ়ক, তেতিয়াহ'লে আপোনাৰ কোনো কামত আপুনি বিসংগতি নেদেখে। সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা সমাধান হোৱাৰ আজি সম্ভাৱনা আছে। গতিকে চেষ্টা অব্যাহত ৰাখক, আপুনি অতি সোনকালে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। যুৱক যুৱতীসকলেও তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে। গতিকে তেওঁলোকেও নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। আজি আপুনি আনক সহায় কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে নিজৰ কামত বাধা আহিব নালাগে আৰু নিজৰো যাতে কোনো ধৰণৰ ক্ষতি হ'ব নালাগে। এনেবোৰ বিষয় আপুনি মনত ৰাখি তাৰ পিছতহে আপুনি কাৰোবাক সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিব বা আপুনি সহায় কৰিব। ভাই ভনীৰ লগত কিছু মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু অলপ যদি বুদ্ধিমত্তাৰে আপুনি এইবোৰ কাম কৰে বা আপুনি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত উন্নত দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাম আজি ভালদৰে আপুনি চলাই নিব পাৰিব, কিন্তু কাৰোবাৰ হস্তক্ষেপ হ'লে আপোনাৰ যিকোনো পৰিকল্পনা নষ্ট হ'ব পাৰে।
সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি অলপ সতৰ্ক হ'ব লাগিব আৰু আনৰ ওপৰত নিৰ্ভৰ নকৰি আপুনি নিজৰ ওপৰতে নিৰ্ভৰ কৰি চলক আৰু নিজৰ কৰ্মক্ষমতাই বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰি সকাহ পাব আৰু ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতেও আজি আপুনি ধ্যান দিব লাগিব, কাৰণ তেওঁলোকৰ ভুল কামৰ ফলত আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত বাধা আহিব পাৰে বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে লোকচানৰ সন্মুখীনো হ'ব পাৰে। কাৰ্যালয়ৰ পৰিৱেশ আজি শান্ত আৰু শিথিল হ'ব, গতিকে আপোনালোকে কাৰ্যালয়ৰ ক্ষেত্ৰত কাম কৰি আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। গতিকে আপোনালোকে সকলো ক্ষেত্ৰতে নিজৰ ওপৰতে বিশ্বাস ৰাখি চলিব, তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। বিবাহিত জীৱনত আজি প্ৰেম দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ পৰিয়ালতো দেখা যাব। গতিকে আপোনালোকে বিবাহিত জীৱন সুখদায়ক কৰি ৰাখিবলৈ চেষ্টা কৰিব, লগতে আপোনাৰ তাৰ সমান্তৰালকৈ আপোনাৰ পৰিয়ালতো ভালদৰে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব, যাতে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি হয়। আপোনাৰ সন্তানৰ কাৰ্যকলাপৰ ফলত বা ভাল খবৰে আজি সকলোকে আনন্দিত দিব আৰু লগতে আপোনালোকে পৰিয়ালত এক ভাল অনুষ্ঠানৰ আয়োজন কৰিব। ইয়াৰ ফলত সকলো সদস্যই মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপুনিও ভালদৰে আজি পৰিয়ালত কটাবলৈ সময় সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতো আপুনি মনোযোগ দিব, যাতে পৰিয়ালতো আপোনালোকে ভাল প্ৰতিফলন দেখিব পাৰে আৰু পৰিয়াল ব্যৱস্থাটো যাতে ইতিবাচক হৈ থাকে। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব। গতিকে আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলিব আৰু কোনো কাৰণতে যাতে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদিও এনে পৰিস্থিতিৰ উদ্ভৱ হয়, তেনেহ'লে অতি সোনকালে আপোনালোকে নিজে সমাধান কৰি ল'ব। কাহ চৰ্দিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক চিকিৎসা কৰাটো বেছি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আৰু লগতে আজি ডায়েবেটিছ ৰোগী আৰু ৰক্তচাপ ৰোগীও নিজৰ স্বাস্থ্যৰ ওপৰত বিশেষ যত্ন ল'ব লাগিব। তেওঁলোকে সময় সাপেক্ষে বা সময়মতে তেওঁলোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিলে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ উপকাৰী আলোচনা হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি পাবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন। গতিকে আপুনি যিবোৰ বিষয়ত আপুনি আলোচনা কৰিব সেইবোৰত আপুনি আজি সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ধৰ্মীয় আৰু আধ্যাত্মিক স্থানতো কিছু সময় কটাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব আৰু সিদ্ধান্তবোৰো আপোনালোকে ভালদৰে ল'ব পাৰিব। কাৰোবাক দিয়া ঋণ আজি ঘূৰাই পালে আপুনি আৰ্থিক দিশত সকাহ অনুভৱ কৰিব আৰু আৰ্থিক উন্নতিও দেখা যাব। পৰিয়ালৰ কোনো সদস্যৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে সমস্যাবোৰ শান্তিৰে সমাধান কৰি ল'ব, যাতে আপোনালোকৰ ভৱিষ্যতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰাৰ আগতে তেওঁৰ সকলো দিশ বিবেচনা কৰক, নহ'লে আপোনাক প্ৰতাৰিত কৰিব পাৰে বা আপোনাৰ বিপদ আদিও হ'ব পাৰে। আৰু অসাৰ কাম কাজত আজি একেবাৰে সময় নষ্ট নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। বৰ্তমান ব্যৱসায়িক পৰিস্থিতি আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে আপুনি কেনেদৰে ব্যৱসায়িক পৰিস্থিতিবোৰ চম্ভালিব পাৰে তাৰ ওপৰত আপোনাৰ ওপৰত গোটেইখিনি দায়িত্ব থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি নিজকে সুসংগঠিত কৰি আপুনি ব্যৱসায়িক সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব, কাৰণ আপোনাৰ প্ৰতিটো সিদ্ধান্ত আজি আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। আপুনি যেনেদৰে আপুনি সিদ্ধান্ত ল'ব সেইমতে আপোনাৰ ব্যৱসায়িক পৰিস্থিতি থাকিব। সেইবাবে কোনো যদি নতুন কাম আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছে, তেনেহ'লে বৰ্তমান সময়ত আকৌ পুনৰ বিবেচনা কৰি ল'বলৈ চেষ্টা কৰিব। পৰিস্থিতিবোৰ অধিক কষ্ট আৰু কম ফলাফলৰ দৰেও হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি যদি বিচলিত হৈ পৰে তেনেহ'লে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ থাকিব। সেইবাবে চেষ্টা কৰিব যাতে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ। যদি আপোনাৰ কিবা পৰামৰ্শৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপুনি কোনো ধৰণৰ দ্বিধাবোধ নকৰি আপোনাৰ ঘৰত যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে কৰ্মক্ষেত্ৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিব আৰু কোনো কাৰণতে আপোনালোকৰ পৰিৱেশ বিনষ্ট নকৰিব, তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কামবোৰ আজি সুচাৰুৰূপে কৰি তেওঁলোকে আজি সন্মান লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁলোকক নতুন দায়িত্ব আজি অৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। পৰিয়ালৰ সৈতে আজি ভাল সমন্বয় বজাই ৰাখক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে আৰু লগতে আপোনালোকৰ পৰিয়াল যদি বেয়া হয় তেনেহ'লে আপোনালোকৰ অশান্তিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে কোনো কাৰণতে পৰিয়ালত কোনো ধৰণৰ প্ৰভাৱ নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে চলিব, যাতে কোনো সদস্য অশান্তি অনুভৱ নকৰে বা কোনো সদস্যৰ সমস্যাৰ সৃষ্টি নহয়।
প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে আজি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ইতিবাচক হৈ থাকিবলৈ হ'লে আপোনালোকে নিজকে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সংগীক আপোনালোকে ভালদৰে ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকক উপহাৰ আদি দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ পদ্ধতিগত ৰুটিনে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব। গতিকে যোগাসন আৰু ধ্যানকো আপুনি আপোনাৰ ৰুটিনত অংশ হিচাপে গঢ়ি তোলক। ইয়াৰ ফলত আপুনি এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি দেখা নাপায়। কিন্তু তথাপিও আপোনালোকে আপোনাৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিবলৈ নাযাব, নহ'লে আপুনি শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধাৰ দেখা পাব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও যত্ন কৰিব লাগিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিসংগতি দেখা নাপায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ ভাল হৈ আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বিশ্বাসেৰে সকলো ধৰণৰ সমস্যাৰ পৰা আজি সকাহ পাবলৈ গৈ আছে। গতিকে আজিৰ দিনটো আপোনাৰ বাবে সুযোগৰ দিন হ'ব। গতিকে এই সুযোগবোৰ আপুনি সৎব্যৱহাৰ কৰি ল'বলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কাম কৰাৰ ধৰণত ভাল পদ্ধতিৰে তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু সিদ্ধান্ত লোৱা কামবোৰো সম্পূৰ্ণ কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব। গতিকে যুৱক যুৱতীসকলে তেওঁলোকৰ বুদ্ধিমত্তাৰে আজি বহুখিনি সমাধান কৰি ল'ব পাৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও শক্তিশালী হৈ পৰিব। কোনো বিশেষ কামত আজি আনৰ অনুসৰণ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যত বিশ্বাস ৰাখি চলক, কাৰণ আপুনি লোৱা সিদ্ধান্তবোৰ অধিক শুদ্ধ বুলি প্ৰমাণিত হ'ব। সেইবাবে কাৰোবাক অনুসৰণ নকৰাকৈ আপুনি নিজৰ বুদ্ধিমত্তা আৰু নিজৰ সামৰ্থ্যৰে আগবাঢ়িবলৈ যত্ন কৰক। তেতিয়াহে আপুনি বেছি উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু এই সময়ত যুৱক যুৱতীসকলে যথেষ্ট প্ৰতিযোগিতাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে নিজৰ ভিতৰত সাহস বজাই ৰাখক, যাতে আপুনি প্ৰতিটো ক্ষেত্ৰতে আগুৱাই যাব পাৰে। সেইটো বিশ্বাস ৰাখিলে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ব্যৱসায়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট আজি কৰিব লাগিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ভালদৰে পৰিকল্পনা আদি কৰিবলৈ যত্ন কৰিব লাগিব। সংবাদ মাধ্যম আৰু আপোনাৰ যোগাযোগৰ পৰা অধিক তথ্য লাভ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ যিবোৰ পুৰণি যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেতিয়াহ'লে তাৰ পৰা আপুনি নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰি আজি পদোন্নতিৰ সুযোগ আছে। গতিকে আপোনাৰ যিবোৰ কাম দিব সেইবোৰ আপোনালোকে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব আৰু বদলিৰ ক্ষেত্ৰতো আপোনালোকে ভাল খবৰ পাব পাৰে। গতিকে আপোনালোকৰ বদলি সন্দৰ্ভত তথ্যসমূহ পাই আপুনি আজি আনন্দিত হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি আপোনালোকৰ ভাল সমন্বয় থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। কিন্তু আজি আপোনালোকৰ পৰিয়ালত অলপ বিসংগতিৰ সৃষ্টি হ'ব পাৰে। কোনোবা সদস্যৰ বাবে আপোনালোকে আজি পৰিয়ালত বেয়া প্ৰভাৱ দেখিব। কিন্তু আপোনালোকে সেইবোৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব, যাতে কেনেদৰে আপোনালোকে সেইবোৰ সমস্যা সমাধান কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হ'ব। গতিকে শান্তভাৱে আপোনালোকে আলোচনাৰ মাধ্যমেৰে বুজাবুজিৰে সমাধান কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰে কোনো ধৰণৰ প্ৰভাৱ নপৰে। আৰু আপুনি হয়তো কোনোবা যদি মজাৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰে, তেনেহ'লে পৰিয়ালত নিশ্চয়কৈ আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই আনন্দিত লাভ কৰিব। গতিকে এনে পৰিকল্পনাবোৰ কৰিবলৈ আজি যত্ন কৰক, যাতে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে, তেনেহ'লে আপোনালোকে যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব আৰু ইতিবাচক শক্তি আপোনাৰ ভিতৰত থাকিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ সমস্যা নিজে আপুনি গুৰুত্ব দিব লাগিব, কাৰণ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু কিবা যদি স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু আপোনালোকে ভালদৰে জীৱনবোৰ অতিবাহিত কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ ৰুটিন সঠিক কৰি ৰাখক আৰু নিজৰ কামত উৎসৰ্গিত হৈ থাকক। এনে কৰিলে আপুনি বহুত ভাল ফলাফল পাবলৈ গৈ আছে আৰু নিজৰ মাজতে আপুনি সতেজতা অনুভৱ কৰিব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতেও তেওঁলোকৰ অগ্ৰগতি বৃদ্ধি কৰিব পাৰিব আৰু তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি হ'ব। বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান সঠিক স্থানত আছে। গতিকে এই সুযোগবোৰ ভালদৰে সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।
কোনো বাহিৰৰ মানুহক লগ পাওঁতে আপোনাৰ ব্যক্তিগত কোনো খবৰ বা কথা নক'ব, কাৰণ কোনোবাই আপোনাৰ কথাৰ অপব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ বিৰুদ্ধে তেওঁলোকে যাব পাৰে। পৰিয়ালৰ সদস্য আৰু শিশুৰ সৈতে কিছু সময় উলিয়াই তেওঁলোকৰ সমস্যাসমূহ বুজক আৰু সমাধান কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ সন্তানৰ মনোবল বৃদ্ধি পাব আৰু লগতে আপোনাৰ লগত আপোনাৰ সন্তানৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। কৰ্মক্ষেত্ৰত যিকোনো কাম কৰি থাকোঁতে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ অতি সোনকালে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে ধৈৰ্য ধৰি চলিব আৰু শান্তি বজাই ৰাখিব। আৰু কামবোৰ কৰোঁতে অলপ সাৱধানেও কৰিব, কাৰণ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকিব। বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপক বেছিকৈ চকু দিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকসকলে আজি লাভজনক চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে, কিন্তু তেওঁলোকে চুক্তি আদি কৰাৰ সময়ত কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি চাব লাগিব, নহ'লে তেওঁলোকে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা যি বিচ্ছিন্নতা, সেইবোৰ আজি পৰিয়ালৰ লোকৰ দ্বাৰা সমাধান হ'ব। গতিকে আপোনালোকে ইগ' আৰু অহংকাৰ ত্যাগ কৰি আপোনালোকে ভালদৰে থাকিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ সমস্যা যাতে পৰিয়ালত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বা আপোনালোকৰ কোনো ধৰণৰ এনেধৰণৰ পৰিস্থিতিৰ যাতে ভৱিষ্যতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ ঘৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ইতিবাচক পৰিৱৰ্তন দেখিব পাব। গতিকে পাৰিবাৰিক দিশত যিবোৰ ভাল সেইবোৰ কাম কৰিবলৈ যত্ন কৰিব আৰু কোনো ক্ষেত্ৰতে যাতে আপোনালোকে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰণ পাৰিবাৰিক দিশত আপোনালোকে যদি ভাল ব্যৱস্থা ৰাখে বা ভাল সম্পৰ্ক ৰাখে, তেনেহ'লে আপোনাৰ ব্যক্তিগত জীৱনতো ভাল প্ৰভাৱ দেখিব আৰু আপোনালোকে কৰ্মক্ষেত্ৰতো ইয়াৰ ভাল প্ৰভাৱে আপোনালোকক আগুৱাই লৈ যাব। গতিকে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নকৰিব, কোনো ধৰণৰ আপোনালোকে সমস্যাৰ সৃষ্টি নকৰিব। ইতিবাচক হৈ থাকক আৰু সকলোকে একেলগে লগত লৈ চলিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ আপোনালোকে সমাধান কৰি লওক আৰু কোনো কাৰণতে যাতে ইজনে সিজনক বিশ্বাস নকৰাকৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সদায় বিশ্বাসত ৰাখিব, তেনেহ'লে দেখিব কোনো ধৰণৰ আপোনালোকৰ সমস্যাৰ উদ্ভৱ নহয়। মানসিক চাপ আৰু হতাশাৰ পৰা হাত সাৰিবলৈ হ'লে ইতিবাচক চিন্তাধাৰাৰ লোকৰ লগত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বভাৱতো ইতিবাচক পৰিৱৰ্তন দেখা দিব। আৰু লগতে শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক, আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজবোৰ পদ্ধতিগতভাৱে কৰি ব্যক্তিগত কামৰ বাবেও কিছু সময় বিচাৰি পাব। ইয়াৰ ফলত আপুনি নিজকে সকাহ অনুভৱ কৰিব পাৰিব আৰু ব্যস্ত থকাৰ পিছতো আপুনি আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীকো লগ ধৰি থাকিব পাৰিব, যাৰ ফলত কিছুদিনৰ পৰা চলি থকা আপোনালোকৰ চিন্তা আৰু সমস্যাৰ পৰাও মুক্তি পাব আৰু লগতে আপোনালোকৰ আত্মীয় স্বজনৰ আৰু বন্ধু বান্ধৱীৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। গতিকে যিকোনো ঠাইতে বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব আৰু লগতে যিবোৰ আপোনাৰ অলাগতিয়াল খৰচ সেইবোৰ আপোনালোকে চেষ্টা কৰিব যাতে নিয়ন্ত্ৰণ কৰিবলৈ আৰু বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাত উন্নতি দেখা পাব আৰু লগতে আপোনালোকৰ মানসিকভাৱেও আপুনি শান্তি লাভ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। তেওঁলোকৰ স্বাস্থ্যৰ আজি উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে সুস্থ অনুভৱো কৰিব। ব্যৱসায়ত আজি আপোনাৰ উন্নতি কৰিব হ'লে সামগ্ৰীৰ মানদণ্ড উন্নত কৰিব লাগিব, কাৰণ আপোনাৰ সামগ্ৰীৰ মানদণ্ড যদি উন্নত নকৰে তেনেহ'লে আপোনালোকৰ নতুন চুক্তি আদি পোৱাৰো সমস্যা হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িব। অৱশ্যে আজি আপোনাৰ ব্যক্তিগত সমস্যাৰ বাবে বেছি সময় দিব নোৱাৰিব, তথাপিও আপুনি প্ৰতিপক্ষ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত আপুনি দায়িত্ব অৰ্পণ কৰিব। তেওঁলোকে নিষ্ঠাৰে আপোনাৰ ব্যৱসায়িক দায়িত্ব পালন কৰিব আৰু আপুনি ইয়াৰ ফলত ব্যৱসায়িক উন্নতিও দেখিব পাৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সঠিক শৃংখলা বজাই ৰখাত তেওঁলোক সফল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকক প্ৰশংসা কৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিব পাৰিব আৰু আপুনি কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ নিজৰ কামতো মনোনিৱেশ কৰিব পাৰিব। সেইবাবে যিমান পাৰে আপোনালোকে সদায় নিজৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ যত্ন কৰিব। সকলো সদস্যকে একত্ৰিত কৰি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব, যাতে আপোনাৰ কামত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় আৰু ঘৰতো আপোনালোকৰ ইতিবাচক পৰিৱেশৰ সৃষ্টি হয়, যাতে আপোনালোকে ঘৰত কিছু সময় কটাই সকাহ অনুভৱ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকে নিজকো আপোনালোকে ইতিবাচক হিচাপে ৰাখিব পাৰিব।
সেইবাবে পৰিয়ালত কোনো ধৰণৰ যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ বাহিৰা মানুহৰ প্ৰভাৱে আপোনাৰ পৰিয়ালত বহুখিনি প্ৰভাৱ পেলায়। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা গৈছে, গতিকে আপোনালোকে দুয়োজনে ইতিবাচক হৈ চলিবলৈ যত্ন কৰক। কিবা যদি সমস্যাৰ সৃষ্টি হয় পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'ব। ৰক্তচাপৰ লগত জড়িত সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে ধ্যান আৰু জিৰণিৰ বাবে কিছু সময় উলিয়াই ল'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি লক্ষ্যত উপনীত হ'লে আপুনি আজি সুখী হৈ থাকিব আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত দিনটো কটাবলৈ সক্ষম হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু লগতে মনত শান্তি লাভ কৰিব। গতিকে আজি আপুনি নিজৰ দিনটো ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব আৰু নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে নিজৰ প্ৰতিভা দেখুৱাবলৈ আজি সুযোগ পাব, গতিকে এই সুযোগ কোনো কাৰণতে এৰি নিদিব। নিজৰ প্ৰতিভা দেখুৱাৰ বাবে আজিৰ দিনটো উত্তম সময়, গতিকে ইয়াৰ ফলত আপোনাৰ মানুহো আপোনাৰ ওপৰত আকৰ্ষিত হ'ব। এতিয়াই আনৰ দায়িত্ব ল'ব নালাগে, কাৰণ ব্যস্ততা আৰু ক্লান্তিৰ বাবে হয়তো সেইবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিব। গতিকে নিজৰ দায়িত্বখিনি ভালদৰে পালন কৰি লওক, তাৰপিছতহে আনৰ দায়িত্ব ল'বলৈ যত্ন কৰিব। আৰু কোনো কাৰণতে আপোনালোকে আজি অসাৰ কামত সময় নষ্ট নকৰিব। ব্যৱসায়িক কাম চলি থকাৰ দৰে চলি থাকিব। আপোনাৰ কৰ্মক্ষমতা হ্ৰাস হ'বলৈ নিদিব। যিকোনো বাকী থকা ধন পৰিশোধৰ বাবে আজি আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'বলৈ গৈ আছে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি প্ৰচেষ্টা অব্যাহত ৰাখক। প্ৰথম উপাৰ্জন পাই যুৱক যুৱতীসকলে আজি সুখী হ'ব আৰু তেওঁলোকৰ মনোভাৱো আজি ইতিবাচক হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সহকৰ্মীৰ সৈতে কিছু বিশেষ কামৰ ওপৰত আলোচনা হ'ব আৰু এই আলোচনাৰ ফলত তেওঁলোকে ইতিবাচক ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোক আগুৱাই যাবলৈ সফল হ'ব। বিবাহিত জীৱন আজি ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ইতিবাচক পৰিৱৰ্তন দেখা পাব। পৰিয়ালত আজি আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু অবিবাহিত সদস্যৰ আজি কিবা ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব। গতিকে আজি আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব, গতিকে আপোনালোকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱে আপোনালোকক ক্ষতি কৰিব নোৱাৰে। যিমান পাৰে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত ভালদৰে চলিবলৈ যত্ন কৰিব। কোনো ধৰণৰ নাৰাখিব বা কোনো ধৰণৰ স্বাৰ্থ নাৰাখিব। সকলোৰে সৈতে একেলগে জড়িত হৈ আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সমন্বয় ৰক্ষা কৰিলে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু ক্লান্তিৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। নিসংগতাত কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। ডায়েবেটিছ ৰোগীয়ে আজি নিজৰ বিশেষ যত্ন লোৱা উচিত আৰু তেওঁলোকে উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু সময়মতে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে তেওঁলোকে কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নেদেখে। আৰু আপুনি আজি নিজৰ খাদ্যবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ খাদ্যৰ বাবে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ খাদ্য ভালদৰে ৰাখক আৰু ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ৰোগে দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।